মই প্ৰাগ নিউজৰ পৰা দেৱজিৎ নন্দনে কৈছো। কোৱা। মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো, যিটো সমগ্ৰ অসমীয়া বিষয়টো ইতিমধ্যে আপুনি গম পাইছে। প্ৰাগ নিউজৰ ফালৰ পৰা আপোনাক আচলতে আমি জানিব খুজিছো যে আপুনি অকমান কব নেকি ঘটনাটোৰ সম্পৰ্কে প্ৰাগ নিউজত? মই একদম এতিয়া ক'ব নোৱাৰো, কাৰণ কি ইয়াতে হেৰি চলি আছে যে মোক সিদিনাখন মই চাইন কৰি আহিছো যে মই ক'তো ক'ব নালাগে বুলি। মোৰ ষ্টেটমেণ্ট যেতিয়া লৈছে ওঠত মানে মই হেৰি আছো যে বস্তুটো তাহাঁতে ইয়াতে ইনভেষ্টিগেট হৈ আছেতো। মই ক'লে মানে বস্তুটো তাহাঁতে আকৌ বহুত বেয়াকে ল'ব এতিয়া, কাৰণ কি সেইটো এটা হেৰি হৈ গৈছেতো। মই নিয়ম মতে একদম মানে এইটো বিষয়ে ক'ব নালাগে মানে সেইটো। সেইখিনি বুজি পালো বাৰু, কিন্তু কথাটো হৈছিলে আপুনি সেইদিনা যিটো প্ৰথম দিনাই আপুনি তেখেতক লগ পাইছিলে। নহয় মই শুনা, সেইটো বিষয়ে মই ক'লে মানে আকৌ মোৰ ইয়াত বহুত হেৰি হয়তো, লিগেল চিষ্টেম বিলাক হেৰিবিলাক বহুত ষ্ট্ৰিক্ট হয়, লজ বিলাক। আচ্ছা, আপোনাক অসমত মই উইটনেছৰ হিচাপতে মই হেৰি কৰি আছো, কাৰণ কি মই দেখিছো বুলি এইখিনি কৈছো। আৰু উইটনেছৰ হিচাপত যোনটো মানে লিগেল ফ্ৰেমৱৰ্কত ক'ব লাগে, আৰু তাহাঁতে যেতিয়া মোক এলাউ কৰিব যে ক'ব পাৰ বুলি ক'লে, আই এম ভেৰি হেপি টু টেল এভৰিথিং। মানে সেইটো ৰিপৰ্টত আহি যাব মোৰ হিচাপত, কাৰণ কি চবৰ পৰা বেলেগ বেলেগ ষ্টেটমেণ্ট লৈছিল, চবৰে ষ্টেটমেণ্ট লোৱা হৈ গৈছে, গোটেই 11জন আছিলতো। মোৰ কথাটো অকণ বেছিকে আছে, মই অসম এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট যে, আৰু অসম এছ'চিয়েশ্যনৰ মানে অৰ্গেনাইজো কৰা নাছিলে, কিন্তু হ'লেও যিহেতু সেইকাৰণে মোৰ কথাটো অকণ আহিছে আৰু বেছিকে। কিন্তু মই তাত মানুহখিনিও মই চবকে চিনি নাপাওঁ ভালকে, আপোনাক 4জন মানত চিনি পাওঁ। লিগেল প্ৰচেছ এটা থাকে, কাৰণ কি এটা হেৰি ইনচিডেণ্ট ইজ হেৰিটো আননেচাৰেল ডেথৰ আণ্ডাৰত আহিছেতো, গতিকে সেইটো এটা ইয়াৰ পুলিচেতো সেইটো কৰিবই লাগিব, এটা ইনভেষ্টিগেশ্যন এটা এইটো কৰিছে। আৰু চবৰ পৰা ষ্টেটমেণ্ট লৈছে, গোটেই কেইজনৰ পৰা লোৱা হ'ল অলৰেডি। আমাৰ চব গোটেই হেৰিবিলাক তাহাঁতে ডিটেইল ইনভেষ্টিগেশ্যন কৰিব, চবৰ ফোন বিলাক লৈ কিনে এইটো কালি চব চাব, কোনে কি ৰেকৰ্ড কৰিলে, কি কৰিলে, প্ৰচেছটো যোনটো হয় আৰু সেইটো গোটেই এইটো চলি আছে মানে এই বস্তুটো। তাৰপিছত ৰিপৰ্ট দিব। এই যে তাৰ পৰাই লৈছে ভিডিঅ' বিলাক যে মানে শ্বেয়াৰ হৈ আছে, একচুৱেলি সেইটো ইনভেষ্টিগেট কৰি আছে, সেইটো স্পেচিফিকেলি ছিংগাপুৰ পুলিচে ইনভেষ্টিগেট কৰি আছে যে এনেকৈ ভিডিঅ' বিলাক শ্বেয়াৰ কেলে হৈছে। দেটছ একচুৱেলি ওৱান অফ দ্য মেইন ৰিজন যে ফোন বিলাক যে লৈছে, কোনে শ্বেয়াৰ কৰিছে সেইটো কথা তাহাঁতে তদন্ত ল'বতো, যে কোনোবাই কৈছে বেলেগ বেলেগকে ওলাই আছে, কিবা ওলাইছে, সেই চব তাহাঁতৰ ইনভেষ্টিগেশ্যনৰ আণ্ডাৰত আছে সেইটো। সেইকাৰণে তাহাঁতে চেক কৰিব কোনে ফৰৱাৰ্ড কৰিছে, কি কৰিছে, কেতিয়া কৰিছে, এই চব কথা। চ' এইটো ইয়াতে বহুত মানে ইনভেষ্টিগেশ্যন প্ৰপাৰ চলি আছে, বহুতকেইটা ইনভেষ্টিগেটিং অফিচাৰ আছে। আচ্ছা, জানিব খুজিছো, এই যিখন ইয়ট মানে বুক কৰা হৈছিল, তেওঁৰ তেখেতৰ স্বত্বাধিকাৰী বা এনেকুৱা জানে নেকি আপুনি কোন হয়?